প্ৰতীক চিহ্নক লৈ কংগ্ৰেছ বিজেপিৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মুখ্যমন্ত্ৰীৰ প্ৰতীক চিহ্ন সন্দৰ্ভত যি কথা কৈছে সেয়া বাস্তৱ কথা কৈছে বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তাক লৈ কংগ্ৰেছে প্ৰতিক্ৰিয়া দি থাকিব, কিন্তু ৰাজ্যে কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালৰ জিয়া বাস্তৱৰ কথা জানে বুলিও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। বিভিন্নজনে বিভিন্ন কথা কৈ থাকিব, কিন্তু এটা কথা স্পষ্ট যে আজি অসমৰ ৰাইজে আজিৰ বাস্তৱ কথাবিলাক বুজি পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে সেয়া যে কংগ্ৰেছৰ জিয়া বাস্তৱ আছিল সেই কথাবিলাক সকলোৱে জানে। গতিকে তাক লৈ কংগ্ৰেছে এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কিন্তু অসমৰ ৰাইজেতো কংগ্ৰেছৰ সেই 15 বছৰৰ জিয়া বাস্তৱবিলাক জানে। সেই বাস্তৱবিলাক ক'ত আছিল, কি আছিল আৰু সেইটোক ভিত্তি কৰি কি হ'ব লাগে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে। গতিকে মই ভাবোঁ যে ইয়াক যোনে বিতৰ্ক কৰিব তাক ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব।